বিটিসিত কিংমেকাৰ হব হাগ্ৰামা মহিলাৰী আগন্তুক পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰিছে বিপিএফ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম সমাগত বিটিসি নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰণক্ষেত্ৰত নামি পৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল কোকৰাঝাৰ গৌৰনগৰত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজনীতিতে নহয় বিটিসিৰ উন্নয়নৰ কিংমেকাৰো হাগ্ৰামা মহিলাৰী বুলি দাবী কৰে প্ৰমীলা ৰাণী ব্ৰহ্মই এই প্ৰচাৰ সভাতে ইউপিপিএল আৰু বিজেপিৰ 2 শতাধিক নেতা কৰ্মীয়ে যোগদান কৰে বিপিএফত আমি তো কিংমেকারে হাগ্রামা মহিলারে হল এগৰাকী কিংমেকাৰ আমাৰ বিটিসি অঞ্চলত যিয়ে নকওঁ কিয় যি পৰিস্থিতিত এতিয়া আমি আছো তাৰ কাৰণে আমি কাকো দোষাৰোপ নকৰোঁ কিন্তু বিটিসি অঞ্চলত উন্নয়নৰ কাৰণে হাগ্ৰামা মহিলাৰী কিংমেকাৰ হাগ্ৰামা মহিলাৰে যিটো উন্নয়নৰ কাম কৰিছে সেইটো সকলোৱে দেখি আছে বাকী আছে মানে হল গোটেই ভাৰতবৰ্ষতো উন্নয়নৰ কাৰণে কাম কৰিবলৈ কিমান বছৰ লাগিছে অসমত উন্নয়নৰ কাম কৰিবৰ কাৰণে কিমান বছৰ লাগিছে আমিতো কম সময়ৰ ভিতৰতে বহুত কাম কৰিছোঁ সেইটো ৰাইজে দেখি আছে গতিকে ৰাইজে এতিয়া মানে অনুতাপ কৰিছে যে আমাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ কৰিব পৰা নাই তাৰ কাৰণে অনুতাপ কৰিছে সেই অনুতাপৰ মাধ্যমেৰে আমি হাগ্ৰামা মহিলাৰীয়ে কিংমেকাৰ হ'ব আৰু আমি চৰকাৰ কৰিব পাৰিম সেই বিশ্বাস আমাৰ ৰাইজৰ আছে কাৰণে আমাৰ সকলোৰে মানে বিশ্বাস এই নিৰ্বাচনত আপুনি অৱতীৰ্ণ হ'বনে মই নহ'ম এই নিৰ্বাচনত মই অৱতীৰ্ণ নহ'ম বাইদেউ কিমানটা পাব আমি নাম্বাৰটো আমি পামেই চৰকাৰ কৰিবৰ কাৰণে যিখিনি নাম্বাৰ আমাক লাগে